হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল ডেইলি ইনফৰমেশ্যন। তো যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে বৰ্তমানলৈকে পলিটেকনিকত ছিট পোৱা নাই, পেটত ছিট পোৱা নাই, তো তোমালোকৰ কাৰণে ডিটিৰ ফালৰ পৰা এটা ইনফৰমেশ্যন আহিছে যে তোমালোকে যিসকলে ভাবি আছিলা যে 25 তাৰিখত আমাৰ ফৰ্থ এলটমেণ্ট আহিব, কিন্তু সেই ডেটটো চেঞ্জ কৰা হৈছে। যিটো চিডিউল মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, য'ত তোমালোকৰ কাউন্সিলিঙৰ পৰা আৰম্ভ কৰি এডমিশ্যনৰ ডেটলৈকে লিখা আছিলে, তাৰপিছত ভেকেঞ্চি লিষ্টলৈকে লিখা আছিলে, তাতো লিখা আছিলে যে ভেকেঞ্চি লিষ্ট কেতিয়া পাব্লিছ কৰিব, কাউন্সিলিং কেতিয়া, আমাৰ ৰিজাল্টটো কাউন্সিলিঙৰ কেতিয়া দিব, সেইবোৰ উল্লেখ আছিলে। সেই ডেটটো বৰ্তমান চেঞ্জ কৰা হৈছে। তো ফৰ্থ এলটমেণ্ট কেতিয়া আহিব সেইটো লৈ ডিটিৰ ফালৰ পৰা নতুনকৈ নটিচ এখন ডিক্লেয়াৰ কৰিছে, চিডিউল এখন দিছে। ইয়াৰ পূৰ্বত যিখন চিডিউল দিয়া আছিলে সেইটোৰ কিছুমান ডেট সাল সলনি কৰিছে। তো কি আহিছে নতুন ডেট ইয়াতে চোৱা। ডিছপ্লে অফ ভেকেঞ্চি লিষ্ট, যোনটো ভেকেঞ্চি লিষ্ট বৰ্তমান কিমান চিট খালী হৈ আছে থাৰ্ড কাউন্সিলিং হোৱাৰ পিছত, সেইটো ডিছপ্লে কৰিব 22 ছেপ্টেম্বৰত। কিন্তু পূৰ্বৰ যোনটো চিডিউল আছিলে তাতে লিখা আছিলে 21 ছেপ্টেম্বৰ বুলি। তো এইখিনিয়ে নহয়, অকল চিডিউলে নহয়, কেইটামান ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে উল্লেখ কৰিছে। যিসকলে চিট পাবা ফৰ্থ কাউন্সিলিঙত বা যিসকলে বৰ্তমানলৈকে চিট পোৱা নাই, তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু কথাখিনি মনোযোগ দিবা। মই ব্যস্ত থকাৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। সেই যিখিনি মই গ্ৰুপত হয়তো কেইটামান শ্বেয়াৰ কৰিছিলোঁ, কিন্তু কিছুমান কথা ৰৈ গৈছিলে। তো সেইখিনি কথাও ডিছকাছ কৰিম, বহুত ইম্পৰ্টেণ্ট হয়। চিট তোমাৰ কেঞ্চেল হৈ যাব পাৰে যদি একচেপ্ট নকৰা, সেইবোৰ কিবা আছে সেইখিনি লাষ্টত ক'ম। তো ইয়াতে চোৱা, তাৰপিছত এলটমেণ্ট অফ চিট অফ ফৰ্থ অনলাইন কাউন্সিলিং, এইটো তোমালোকৰ 23 তাৰিখত দিব। এই 23 তাৰিখটো আগৰ যোনটো চিডিউল আছিলে তাতে 25 তাৰিখ বুলি আছিলে, যে 25 তাৰিখত ফৰ্থ এলটমেণ্ট আহিব, ফৰ্থ কাউন্সিলিং ৰিজাল্ট আহিব। কিন্তু সেইটো নহয়, বৰ্তমান 23 তাৰিখত দিব, দুদিন আগতে তোমালোকে ৰিজাল্ট পাই যাবা। তো 23 তাৰিখত তোমালোকৰ ফৰ্থ এলটমেণ্ট আহিব। তাৰপিছত তোমালোকে আকৌ এডমিশ্যন হ'ব লাগিব বা একচেপ্টেঞ্চ লেটাৰ সেইবোৰ আপলোড কৰিব লাগিব। তাৰপিছত ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট, এইটো তোমালোকৰ 4 দিন সময় দিব। 25 তাৰিখৰ পৰা 23 তাৰিখত এলটমেণ্ট পাবা, ফৰ্থ এলটমেণ্টত বহুতে পাবা। তো সেই তাৰপিছৰ দিনাখন অৰ্থাৎ 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত তোমালোকে অনলাইনত একচেপ্টেঞ্চ লেটাৰ বা যিখিনি ডকুমেণ্টছ লাগে আপলোড কৰি আকৌ য'ত চিট পাবা তাতে তুমি ৰিপৰ্ট কৰিব লাগিব, বা ফিজিকেলি যি ডকুমেণ্টছ ভেৰিফিকেশ্যন এডমিশ্যন সেইখিনি হ'ব লাগিব। তো এইখিনি গ'ল। আৰু চোৱা, ইয়াতে ফৰ্থ এলটমেণ্টটো আহিব। ফৰ্থ এলটমেণ্ট কেতিয়া আহিব? 1 অক্টোবৰ তাৰিখে। 1 অক্টোবৰ তাৰিখত তোমালোকৰ ফৰ্থ কাউন্সিলিং হ'ব। ফৰ্থ কাউন্সিলিংলৈকে লিখা আছিলে আগৰ যোনটো চিডিউল আছিলে তাত, কিন্তু বৰ্তমান ইয়াতে লাষ্টত 9 নম্বৰত যোনটো লিখিছে এলটমেণ্ট অফ চিট অফ 6 অনলাইন কাউন্সিলিং, 6 নম্বৰ কাউন্সিলিঙো হয়তো হ'ব, কিন্তু সেইটো চিটৰ ওপৰত ভিত্তি কৰিব, মেবি সেইটোও হৈ যাব। তো 6 নম্বৰলৈকে কাউন্সিলিং 6টা হ'ব, 6 নম্বৰ কাউন্সিলিঙো হয়তো বহুতো চিট পাই যাবা। তো এইখিনি গ'ল। যোৱাৰ পিছত ইয়াতে চোৱা, নিউ গাইডলাইন অফ কাউন্সিলিং প্ৰচেছ ফৰ থাৰ্ড এলটমেণ্ট। ইয়াতে কিছুমান গাইডলাইন নতুনকৈ দিছে। তো কি গাইডলাইন দিছে সেইখিনি এবাৰ চাওঁ। যদি এইখিনি কথা কেইদিনমান নটিচ আকাৰতো তোমালোকৰ ৱেবছাইটত দেখা পাইছিলা, যে কেণ্ডিডেট হু গট চিট এলটমেণ্ট ইন দি থাৰ্ড কাউন্সিলিং মাষ্ট একচেপ্ট দি এলটমেণ্ট চিট and take the admission, otherwise he or she will not be able to participate in further round of counseling. তোমাক ইয়াতে এইখিনি কৈছে, যদি তুমি থাৰ্ড কাউন্সিলিঙত চিট পাইছা, চিট পোৱাৰ পিছত তুমি মাষ্ট বি একচেপ্ট কৰিব লাগিব, আৰু যদি একচেপ্ট নকৰা তোমাৰ পৰৱৰ্তী সময়ত আৰু ৰাউণ্ডত তোমাৰ নাম নাহে, অৰ্থাৎ আপগ্ৰেডেশ্যন নহয়। কথাখিনি নিশ্চয় বুজি পাইছা। যদি তুমি চিট পাইছা থাৰ্ড এলটমেণ্টত তুমি চিট পোৱাৰ পিছত তুমি যদি এডমিশ্যন নোহোৱা তাত, তেনেহ'লে পৰৱৰ্তী সময়ত আৰু তোমাৰ নাম নাহে বা তুমি আৰু চিট নোপোৱা। তুমি এনেকৈ কৰিব পাৰা যে মই হাইলাকান্দিত চিট পাইছোঁ, সেইকাৰণে মই নগ'লোঁ, সেইটো ৰেজেক্ট কৰি দিলোঁ বা এডমিশ্যন নল'লোঁ। ধৰা 12 নম্বৰ প্ৰিফাৰেঞ্চত পাইছা, এতিয়া আগৰখিনিত যদি পাওঁ সেইখিনিৰ কাৰণে ৰখি আছা, কিন্তু তেনেকৈ ৰখিও লাভ নহ'ব। সেইখিনিৰ কাৰণেও তুমি যেতিয়া একচেপ্ট নকৰিলা, তুমি এডমিশ্যন নল'লা, তোমাৰ আৰু পৰৱৰ্তী সময়ত এলটমেণ্ট নাহে। কিন্তু যদি তোমালোকৰ আপগ্ৰেডেশ্যন হৈছে, তেনে আগৰ চিটটো থাকি যাব। এইটো বহুতৰ কনফিউজ আছিলে। যদি তুমি আগত য'ত এডমিশ্যন লৈছা আকৌ নতুনকৈ থাৰ্ড কাউন্সিলিঙত তোমাৰ নাম আহিছিলে, তথাপিহে আগৰখন থাকি যাব। যদি পৰৱৰ্তী সময়ত যোনটো পাইছা থাৰ্ড কাউন্সিলিঙত যোনটো তোমাৰ এলটমেণ্ট আহিছে তাত যদি এডমিশ্যন নোলোৱা, ফাৰ্ষ্টত বা ছেকেণ্ডত য'ত পাইছিলা তাতে থাকি যাব। কেণ্ডিডেট গেটিং চিট এলটমেণ্ট আফটাৰ 4th 5th ৰাউণ্ড অফ কাউন্সিলিং এক্সেপ্ট নিউলি এলটেড চিট বিকজ প্ৰিভিয়াছ টু মিলি কেঞ্চেল। তাৰপিছত যদি তোমালোকৰ কেঞ্চেল হৈ যাব, যদি সেইখিনি তুমি নকৰা, সেইটোতো কেঞ্চেল হৈ গ'ল। নতুনকৈ বাকী যোনখিনি কেণ্ডিডেট থাকিলা তোমালোকৰহে কাউন্সিলিং হ'ব, তোমালোকে নতুনকৈ চিট পাবা। তাৰপিছত কৈছে, তো তোমালোকে তো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, ভালকৈ পঢ়ি ল'বা। এনেকৈ পঢ়ি গ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। মেইন পইণ্টকেইটা মই কৈয়ে দিছোঁ। ইয়াতে আৰু এটা পইণ্ট কৈছে, যদি তোমালোকৰ
নাম আহে 4th বা 5th ৰাউণ্ড এলটমেণ্টত কাউন্সেলিঙত, তেতিয়া যদি তোমালোকৰ নাম আহে তাৰ পৰৱৰ্তী সময়ত আকৌ যদি তোমাৰ আপগ্ৰেডেশ্যন হিচাপে নাম আহে, ধৰা 4th ৰাউণ্ডত তোমাৰ নাম আহিলে গোৱালপাৰাত, আপগ্ৰেডেশ্যন হৈ আকৌ বঙাইগাঁও আহিছে, তুমি বঙাইগাঁও ফিজিকেলি যাব নালাগে, অনলাইনত একচেপ্ট কৰিলেও হৈ যাব। এইটো কথাও 3 নম্বৰ পইণ্টত কৈছে। তাৰপিছত ইয়াতে ক্লাছৰ কথা কৈছে, কেণ্ডিডেট হু হেড নট এটেণ্ড ক্লাছ টিল 20 অক্টোবৰ। তোমালোকৰ ক্লাছ 10 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব। ক্লাছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এইটো চোৱা, আগতে মই দিছিলোঁৱে 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 20 তাৰিখলৈকে যদি তুমি ক্লাছ এটেণ্ড নকৰা বা কলেজ ইনফৰ্ম নকৰা, তোমাৰ সেইটো কেঞ্চেল হৈ যাব পাৰে, এডমিশ্যনটো তোমাৰ কেঞ্চেল হৈ যাব পাৰে। নিশ্চয় কথাখিনি বুজি পাইছা। তো এতিয়ালৈ ইমানে, থেংক ইউ।